শুনিছে কি হল আপুনি বহি আছে ইয়াতে বহি আছো দেখা নাই জানো কথা এটা হল নহয় কি কথা এই দীপালি ঘৰলৈ যাবলৈ ওলাইছে নহয় যাবলৈ ওলাইছে যাওক আকৌ কি হল আকৌ তাতে যাব দিয়া ৰ'বচোন আপুনি কিয় কথাবিলাক তেনেকে কয় আকৌ ৰ'বলৈ কি কথা যাবলৈ ওলাইছে যাও এই কথা এটা আছে তাৰ মাজতে কি কথা কোৱা সোনকালে তাই অকমান অভাৱত চলি আছে এতিয়া মই কি কৰিব লাগিব তাই কিবা এটা দি পঠিয়াব পৰা হলে ভাল আছিলে কি কৈছা তুমি তাই কি দিবলৈ আছে তাই নিজে চাই বিয়া হৈছে বোলে তাত ক'বলৈকে কি আছে আৰু তাইৰ অভাৱ এতিয়া পূৰণ কৰিবলৈ মোৰ এইটো ৰাজভঁৰাল নহয় তুমি কি কথা ক'বলৈ আহিছা এই ৰ'বচোন এই আপোনাৰ ছোৱালী নহয় জানো আপুনি তেনেকে ক'ব পাৰে নে তাই অভাৱত চলি থকা মানেটো আমাৰে দুখ দিয়কচোন মনে মনে থাকা মোৰ ছোৱালী হোৱাহেঁতেন মোৰ মতে হ'লহেঁতেন মোৰ মতে বিয়া হ'লহেঁতেন কিন্তু তাই মোৰ ছোৱালী নহয় তুমি যি কৰা কৰি থাকা এই ৰ'বচোন আপুনি শুনকচোন তাই গ'ল ধৰিবা কিবা এটা হ'ল ধৰিবা কিন্তু এতিয়াতো আপুনি তেনেকে এৰি দিব নোৱাৰে নহয় তাইক কি কি এৰি দিব নোৱাৰে তাইক এৰিয়ে দিছো মই তাই নিজ হিচাপতে কৈছে তাই ক'বলগীয়া মোৰ একো নাই তুমি মোক এইটো লেচন কেতিয়াও নিদিবা মই তোমাক বাৰে বাৰে কৈছো কিন্তু এই নহয় হ'ব দিয়ক আৰু অকমান বুজি পাওকচোন তাই দুখখিনি মইহে বুজি পাইছো তাই এতিয়া যেনেকে কৈছে যেনেকে যি কৰিছে মোৰতো শুনিয়ে দুখ লাগিছে তাই আপোনাক ক'বলৈ ভয় কৰে সেইকাৰণে ময়ে কৈছো মনে মনে থাকা নহয় হয় এইবোৰ মোক নকবা এইবিলাক কথা মোক নকবা গতিকে তাই ইচ্ছা কৈছে তাত ক'বলগীয়া মোৰ একো নাই আৰু দিবলৈকো একো নাই এইটো কথা মনত ৰাখিবা হেৰি এই অকমান শুনিওকচোন অকমান বুজি পাওকচোন এই নিজৰ ছোৱালীজনী এই দুখত থাকিলে ইমান অভাৱ অনাটনত থাকিলে মনটো বহুত দুখত লাগিব গম পাইছেনে তোমাক মই শেষবাৰৰ কাৰণে কৈছো তুমি যোৱা মোৰ চপা যোৱা মোৰ যোৱা যোৱা হয় দে মানুহটো ইমান একে কঠোৰ হ'ব পাৰে আঁতৰি যোৱা দীপালি মা মই তোৰ কথা দেউতাক কৈছিলো কিন্তু দেউতাৰ অকণোৱে মান্তি নহয় তোৰ কথা নুশুনে দেউতাই মই বাৰু কি কৰোঁ বাৰু কচোন মই সকলো শুনি আছো দেউতাই যে কেনেকৈ খং কৰি আছে দেউতাই আগৰ নিচিনা মৰম নকৰা হ'ল মোক ন হয় দে মই কিবা এটা কথা ক'লো তোৰ কথা দেউতাই খং উঠি আহে একো কথাই ক'ব নোৱাৰো মই কৈছোঁ যে তাই বহুতখিনি অভাৱ অনাটন চলি আছে আপুনি কিবা এটা দি সহায় কৰক কিন্তু দেউতাই মান্তিয়ে নহয় মোক একে গেঙেৰি মাৰি খং কৰি পঠিয়াইহে দিছে এনেকৈ হ'লে আৰু কেনেকৈ হ'ব বাৰু কচোন মই আৰু আকৌ বাৰু দুনাই কেনেকৈ কওঁগৈ দেউতাক কচোন তইতো নিজে শুনিছই চাগে হয় দে মা মই সকলো শুনি আছো দেউতাই যে মোৰ প্ৰতি অকণো মৰম চেনেহ নাইকিয়া হৈ গ'ল আৰু কৰিবই দেচোন যিখিনি কাম কৰিছো মই দেউতাইতো মোক বেয়া পাবই মই যে তাত বহুত কষ্টত আছো জাননে এসাঁজ খাওঁ এসাঁজ নাখাওঁ এনেকৈ চলি আছো সেইটো কাৰণে তোক কৈছো মই দেউতাক কিবা এটা কচোন লাগিলে কেইটামান পইচাই দে মই চলিব পাৰিম কিন্তু দেউতাই চোন একো কথাই নুশুনে মই বাৰে বাৰে কৈছোঁ দেউতাক তই যে অভাৱ অনাটনত চলি আছ সেই গোটেই কথাখিনি কৈছোঁ কিন্তু দেউতাই মান্তিয়ে নহয় কিবা এটা দি সহায় কৰাৰ কথাটো একেবাৰে মান্তি নহয় দেউতাই কৈছে বিয়া দিলোঁ এতিয়া মই একো সহায় সাৰথি কৰিব নোৱাৰোঁ আৰু তাৰপিছত যেতিয়া মোক বকিব মই আকৌ কেনেকৈ কওঁ বাৰু কচোন কিখন মুখেৰে দেউতাক আকৌ কওঁগৈ আকৌ গোটেই মানুহটো খং উঠাই মোক গালি পাৰিহে আহিব মইতো বুজি পাইছোঁৱে তই যে কিমান একেবাৰে অভাৱ অনাটনত চলি আছ কিন্তু এতিয়া সেই কথাখিনি দেউতাই বুজি নাপায় মইহে বুজি পাইছোঁ অকলে মই বুজি পালেতো তোক একো কৰিব নোৱাৰোঁ দেউতাই বুজি পাব লাগিব তেতিয়া দেউতাই পইচা পাতি দিব পাৰিব মোৰ হাততো পইচা পাতি নাথাকে তই বুজছো নাই মই কেনেকৈ কি কৰোঁ বাৰু মই এতিয়া একে দুধুৰ মুধুৰত পৰিছোঁ ইফালো নহয় সিফালো নহয় নাই দেউতাৰ কথা মানিব পাৰোঁ নাই তোৰ কথা মানিব পাৰোঁ কচোন এতিয়া মই একেবাৰে শলঠেকত পৰিছোঁ গম পাইছনে হয় দে মই যে ইয়াত আছো দেউতাই বহুত বেয়া পাইছে চাগে ন ক'ব নোৱাৰোঁ আৰু মুঠতে মই দেউতাক আকৌ দুনাই ক'ব নোৱাৰোঁ গম পাইছ তই ৰ পালি দেউতা কি কৰি আছো ৰখি আছো কচোন কি হ'ল শুনচোন তোক এটা মই কথা কওঁ তোৰ সিদ্ধান্তটো তই সলাই পেলা মই যিটো ল'ৰাৰ লগত ঠিক কৰিছো বিয়া তই সেই ল'ৰাটোৰ লগত বিয়া হ নহয় মই যিটো ল'ৰাৰ লগত বিয়া হ'ম বুলি কৈছো সেইটো লগতে বিয়া হ'ম তই অকণ ভাবিছা মই যিটো ল'ৰা ঠিক কৰিছো সি ভাল এটা চাকৰি কৰে গতিকে তোৰ ভৱিষ্যতটো আমি চিন্তা কৰিব লাগিব নালাগে কচোন নহয় মই তাৰ লগতে বিয়া হ'ম তই কথাবিলাক বুজ তই এতিয়া সৰু ছোৱালী নহয় তই মেচিয়ৰ্ড ছোৱালী
মই তাকে ভাল পাওঁ, তাৰ লগতে বিয়া হ'ম। তই তই ভুল বুজিছ, পিছত পস্তাবি। কিন্তু মই তোক কৈছো, মই যিটো ল'ৰাৰ লগত তোৰ বিয়া ঠিক কৰিছো সেই ল'ৰাটো খুব ভাল ল'ৰা, ভাল এটা চাকৰি কৰে, মানে সা সম্পত্তিও আছে। গতিকে তোৰ ভৱিষ্যতটো আমি চিন্তা কৰিব লাগিব, হয় নহয়? তই মিছামিছি বেলেগ ল'ৰা এটাৰ লগত বিয়া হ'লে যদি তোৰ কিবা বিপদত পৰে, তেতিয়া আমি সুখে থাকিব পাৰিম নে কচোন বাৰু? তই মই তাক ভাল পাওঁ, আকৌ মই বেলেগলৈ কেনেকে বিয়া হ'ম? চুপ, মৰমা থাক। মই বেলেগলৈ বিয়া নহওঁ, মই তালৈকে বিয়া হ'ম। যদি দিয় তালৈকে দে। তোৰ এইটোৱে কি শেষ কথা নেকি? চা দীপালী, মই তোক আকৌ কৈছো, তই মোৰ একমাত্ৰ ছোৱালী। তোৰ ওপৰত আমাৰ বহুত আশা আৰু বহুত কল্পনা কৰিছিলো, তোক ভালকে বিয়া দিম, ভাল ল'ৰা এটাৰ লগত তোক সংসাৰ পাতি দিম, কিমান ভাবিছিলো। কিন্তু তই দেখোন এতিয়া চব ধূলিচাত কৰি দিলি। এইবোৰ কথা মোক কৈ থাকিবি। মই তাক ভাল পাওঁ, তাৰ লগতে বিয়া হ'ম। এইটো মোৰ শেষ কথা। হয় নেকি? যে আমি তোৰ একো নহয়? হয়, মোৰ এটা নিজৰ সিদ্ধান্ত আছে। জানো তোৰ সিদ্ধান্ত আছে, তথাপি তই একমাত্ৰ ছোৱালী, তোক সেই গতিকে বাৰে বাৰে কৈছো, তই মোৰ সিদ্ধান্তটো মান। তই মোৰ কথাটো অমান্তি নকৰিবি, বুজিছ মা? তই শুনা নাই? মইতো কৈছো মই তাক ভাল পাওঁ, তাৰ লগতে বিয়া হ'ম। তই শুনা নাই? চুপ, মৰমা থাক। তই বেছি হৈছ, তই বহুত বেছি হৈছ। এদিন পস্তাবি, যেতিয়া পস্তাবি তেতিয়া আৰু সময় নাথাকিব। কথাটো মনত ৰাখিবি। দীপালী, মই কি চিন্তা কৰি আছ? নাই, এনেই আছিলো। নাকান্দিবি, ৰবিচোন। দীপালী, দীপালী, শুন, কান্দি আৰু লাভ নাই। এতিয়া কান্দিলে একো লাভ নহয়। শুনচোন, মই তোক এটা কথা কওঁ। আচ্ছা, তোৰ আজি এই অৱস্থাটো কিয় হ'ল বাৰু কচোন? তই অকণ হৃদয়ংগম কৰিছনে? তই অকণ ভাবি চাইছনে বাৰু? তইতো কেতিয়াও নাভাবিলি মই যিটো ল'ৰাৰ লগত তোৰ বিয়া ঠিক কৰিছিলোঁ সেই ল'ৰাটোৰ লগত যদি বিয়া হোৱাহেঁতেন তোৰ আজি এইটো অৱস্থা কেতিয়াও নহয়, হ'লহেঁতেন নে? কেতিয়াও নহয়। কিন্তু তই মোৰ কথা একেবাৰে নুশুনিলি। তই প্ৰেমত ইমান অন্ধ হৈ গলি যে মাক দেউতাকৰ কথা তই নুশুনা হলি। গতিকে তাৰ ফলটো এতিয়া তই পাইছ। গতিকে মাক দেউতাকে ল'ৰা ছোৱালীক কেতিয়াও বেয়া হ'বলৈ নিশিকায়। গতিকে মাক দেউতাকৰ কথা অকণ বুজিব লাগে। তইতো একদম নুশুনিলি। মই তোক কিমান সৰু ছোৱালীৰ দৰে বুজালো তই এই ল'ৰাটোলৈ বিয়া হোৱা নাই, তই মোৰ কথা নামানিলি। এতিয়া তাৰ ফলস্বৰূপে কি হ'ল কচোন বাৰু? কচোন, এতিয়া ভুক্তভোগী কোন হৈছে? তই হৈছ, মায়ে হৈছে আৰু মই হৈছো, বুজিছনে? এই কথাবিলাক হয়নে নাই কচোন? হয়। গতিকে এতিয়া বুজি পাইছ? মই এইটোৱে কামনা কৰোঁ, তোৰ দৰে যাতে এনেকুৱা অৱস্থা আৰু কোনো ছোৱালী নহয়, বুজিছনে? দেউতাটো ঠিকেই কৈছ। তোৰ কথা শুনাহেঁতেন আজি মই আগতি নহয়। দেউতা, তই মোক পাৰিলে ক্ষমা কৰি দিবি দেউতা। হ'ব, তই চিন্তা কৰিব নালাগে। মই বুজি পাইছোঁ। মই যি কৰিব লাগে কৰিম। তই এতিয়া কান্দিব নালাগে আৰু। নে তুমি কি কোৱা বাৰু কচোন? তই মোৰ একমাত্ৰ ছোৱালী, গতিকে তোৰ প্ৰতি জানো মোৰ দায়িত্ব নাই, মোৰ মৰম নাই? কিন্তু তই এইবিলাক কাম কৰাৰ কাৰণে মোৰ খং উঠিছে। গতিকে তই চিন্তা কৰিব নালাগে, আমি ব্যৱস্থা কৰিম। হ'ব দে মা, হ'ব।